চাওক তেতিয়া মই কৈছিলোঁ যিটো ট্ৰেণ্ড দেখা পাইছিলোঁ, যিটো আমাৰ পাৰ্টিৰ এক্টিভিটিছ দেখা পাইছিলোঁ, তেতিয়া যিটো অনুভৱ কৰিছিলোঁ সেইটো কৈছিলোঁ। আৰু আজি পৰিণাম অহাৰ পাছত দুই এজন আমাৰ পুৰণা কাৰ্যকৰ্তাই দুই এটা বক্তব্য তেওঁলোকৰ মনৰ কথা কৈছে, কিন্তু তাত মই যিখিনি ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা পাইছোঁ সেইখিনিয়ে আৰু অলপ চিন্তিত কৰি তুলিছে। এইকাৰণে যে মৃণাল শইকীয়াই যিখিনি কথা কৈছিলে তেওঁ দলৰ শত্ৰু হিচাপে কোৱা নাই। তেওঁ দলৰ যিটো অৱক্ষয় হৈছে, যিটো ডাউনফল হৈছে, সেইটোত চিন্তিত হৈহে তেওঁ কথাখিনি কৈছিলে। বা কাৰোবাক শুভেচ্ছা দিয়াটো এইটো এটা শিষ্টাচাৰ, আমাৰ সৌজন্যমূলকভাৱে কাৰোবাক সম্ভাষণ জনোৱাটো এটা আমাৰ সংস্কাৰ। সেই হিচাপে দিছিল। তেওঁ কোনো বেয়া কাম কৰা নাছিলে বা কৰা নাই। গতিকে সেই ক্ষেত্ৰত যি ধৰণৰ প্ৰতিক্ৰিয়া আহিছে বা যি ধৰণৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাষাৰ কৈছে, মই অত্যন্ত আঘাত পাইছোঁ যে তেওঁ যাব। তেওঁ তুলুঙা মন্তব্য আমাৰ নিচিনা আমাৰ যিসকল পুৰণা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ক্ষেত্ৰত তেনেকুৱা মন্তব্য কৰাটো একেবাৰে শোভা নাপায়। তেওঁ ঠিকেই কৈছে মৃণাল শইকীয়াই। মৃণাল শইকীয়া মই বা সিদ্ধাৰ্থ মাইগ্ৰেটেড বাৰ্ড নহয়। তেওঁ এটা একদম সৰু সামান্য গাঁত খান্দি পেলাই তাত জন্ম হৈ লাহে লাহে জন্ম হৈ গছজোপা ডাঙৰ হোৱা এটা গছপুলি হয়। গতিকে তেওঁ চুলি শিপা নহয়, তেওঁ ঘাই শিপা এই দলটোৰ। সিদ্ধাৰ্থ ভট্টাচাৰ্যও ঘাই শিপা। গতিকে তেওঁলোকে চিন্তা কৰিছে যে এই দলটো বহুত কষ্টৰে গঠন কৰা এটা দল। তাৰ মাজত দলৰ যেতিয়া সুদিন আহিছে, ভাল দিন আহিছে, অসমৰ যেতিয়া মেইন ষ্ট্ৰীমৰ মানুহে এই দলটোৰ আদৰ্শ বা দৰ্শনক গ্ৰহণ কৰিব লৈছে, তাৰ পাছত এই দলটোৰ উত্থানৰ প্ৰতি আকৰ্ষিত হৈ সৰ্বানন্দ সোণোৱালো আহিছে ইয়ালৈ। আৰু এই যিসকল সাধাৰণ কৰ্মীয়ে এই দলটোৰ যি উত্থান কৰাইছিল তেওঁৰ সুবিধা ল'বলৈ আহিছিলে। সুবিধা লৈ তেওঁ মুখ্যমন্ত্ৰী হ'ল। আৰু একেটো সেই সময়তে অত্যন্ত ভাল অৱস্থা দেখি অসমৰ ৰাইজৰ বিজেপিৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসৰ সুযোগ লৈ আহিলে। আহি লৈ তেওঁ ইয়াত আজি তেওঁৱেই দপদপাই আছে। আৰু দুইজনেই কিন্তু আজি মই ক'ম, তেওঁলোকে ইয়াৰ পৰা সুযোগ লৈছে। ইয়াত তেওঁলোকৰ কাৰো কোনো ছেক্ৰিফাইচ নাই, ত্যাগ নাই। এই দলটোত ত্যাগ যদি আছে আমাৰ মৃণাল শইকীয়াৰ নিচিনা মানুহ, সিদ্ধাৰ্থ ভট্টাচাৰ্য মানুহ, ৰঞ্জিত দত্ত, ৰঞ্জিত দাসেই কওক, যিমান চব পুৰণা কাৰ্যকৰ্তা আছে, তেওঁলোকৰ ত্যাগ আছে। আৰু তেওঁলোকৰ ত্যাগৰ বিনিময়ত জন্ম হোৱা এই পাৰ্টিটোত আজি কোনোবাই আহি টিকিল ঘিলাই যি ধৰণৰ বাক্যবান সকলোৰে প্ৰতি মাৰিছে, বা মৃণাল শইকীয়াক ক'লে তেওঁ কংগ্ৰেছলৈ যাব। মৃণাল শইকীয়া ইমান দুৰ্বল মনৰ মানুহ নহয়। এটা কথা তেখেতে বুজি পোৱাটো ভাল, মই ভাবোঁ। গুণীয়ে গুণীক চিনি পায় আৰু বীৰে বীৰক চিনি পায়। তেওঁ একচুৱেলি মই ভাবোঁ তেওঁ যদি এজন প্ৰকৃত বীৰ হয়, আনজন বীৰক গৌৰৱ গগৈ তেওঁ সম্ভাষণ জনাব লাগিছিল। সেইটো তেওঁৰ শিষ্টাচাৰ হ'ব লাগিছিল। কিয়নো তেওঁৰ ইমান বিৰোধ সৰ্বশক্তি প্ৰয়োগ কৰাৰ পাছতো তেওঁ যেতিয়া গোটেই অসমৰ ৰাজনীতিৰ এইবাৰ ইলেকশ্যনৰ কেন্দ্ৰবিন্দু তেওঁ হৈ পৰিছে। কিন্তু এই কেন্দ্ৰবিন্দু তেওঁ হোৱাৰ পাছত তেওঁ যি ধৰণে উজলি উঠিলে, তেওঁকতো সকলোৱে প্ৰশংসা কৰিছে ন। তুমি মই নকৰিব পাৰোঁ শত্ৰু হিচাপে, কিন্তু সমগ্ৰ অসমবাসীয়েতো তেওঁক প্ৰশংসা কৰিছে। সেইখিনি তুমি নুই কেনেকৈ কৰিবা? সেইখিনি অস্বীকাৰ কেনেকৈ কৰিবা? নহয় জানো? কিন্তু অস্বীকাৰ কৰিব নোৱাৰে, যাৰ কাৰণে তুমি সৰ্বশক্তি প্ৰয়োগ কৰিছিলা। কিন্তু মইতো ভাবোঁ তাততো হেৰি কি বুলি কয়, তপন গগৈটো কেণ্ডিডেট নহয়, কেণ্ডিডেট স্বয়ং চিফ মিনিষ্টাৰ হয়। আৰু তোমাৰ ইমান আত্মসংকাৰ, ইমান আত্মবিশ্বাসেটো আজি ধূলিসাৎ হৈ গ'ল। তুমি 11টা চিট জিকিছোঁ বুলি কৈছা, সেইটো কথা ডাঙৰ কথা নহয়। কিন্তু মেইন ষ্ট্ৰীম আমিও যেতিয়া আগতে সৰু আৰম্ভণিত যেতিয়া আমি বিজেপি কৰিছিলোঁ, তেতিয়া সাধাৰণতে আমাৰ
যিয়ে নহওক এটা লেভেলত আমি ভোট পাওঁ কিয়নো ভোটটো পাওঁ কোনে বেংগলী সম্প্ৰদায় দিয়ে বিহাৰী সম্প্ৰদায় দিয়ে মাৰোৱাৰী সম্প্ৰদায় দিয়ে এনেকুৱা নেপালী সম্প্ৰদায় এই চবে মানে ভোট দিয়ে আৰু 2-4 যিখিনি সংঘৰ লগত জড়িত মেইন ষ্ট্ৰীমৰ মানুহ তেওঁলোকৰ পৰিয়ালবৰ্গই দিয়ে গতিকে এটা সৰু ভোট বেংক এটা হয় আমাৰ কিন্তু ডাঙৰ ভোট বেংকটোলৈ আমি যাবৰ কাৰণে বহুত ষ্ট্ৰাগল কৰিব লগা হৈছে আৰু ষ্ট্ৰাগল কৰি কৰি মেইন ষ্ট্ৰীমৰ মানুহখিনি আমি বিজেপিৰ প্ৰতি আকৰ্ষিত কৰাইছোঁ আৰু আজি তোমালোকৰ হাতত পৰাৰ পাছত সেই ভোট বেংকটো আজি খহি যোৱাটোত তুমি দুখ নাপাব পাৰা তেওঁ তেখেতে দুখ নাপাব পাৰে কিন্তু আমাৰ যিকেইটা সাধাৰণ কাৰ্যকৰ্তাই যিসকলে আমি এই ভেটিটো গঢ় দিছিলোঁ সেইখিনি কিন্তু দুখ পাইছে আৰু সেইকাৰণে তেওঁলোকে মনৰ দুখ প্ৰকাশ কৰিছে মই বহুতবাৰ কৰি আহিছিলোঁ যেহেতু ভুল কৰিছা বেয়া কৰিছা যদি দলৰ ডাঙৰ ক্ষতি হ'ব কিন্তু মোক তেতিয়া বহুত তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁলোকে কিন্তু মই নীৰৱ আছোঁ একো নাই কিয়নো পৰিণামটো সকলো আমিতো ট্ৰেণ্ডটো গম পাওঁ না গতিকে অহংকাৰ তেওঁ কৰিছে নাই কৰা আজিতো সকলোৰে মুখততো সেইটোৱে ওলায় মই যদি কালি ৰকিবুল হুছেইনক দেখা পাওঁ সন্মুখত মই তেওঁক কংগ্ৰেচুলেশ্যন নিদিম নেকি মোৰ এইখিনি শিষ্টাচাৰ নাই নেকি ৰকিবুল হুছেইনক যদি মই শত্ৰু বুলিয়ে জ্ঞান কৰোঁ মোৰ ল'ৰা বিয়াত মাতিলোঁ তেওঁতো সপৰিয়ালে আহি ল'ৰা বিয়াত আহি ল'ৰাক আশীৰ্বাদ দি পেলাই প্ৰেজেঞ্চ দি গ'ল না তেতিয়াতো এটা সম্পৰ্ক নহয় ইজনে এইটো সমাজ ব্যৱস্থা নহয় তেওঁ দলটোৰ আদৰ্শই বেলেগ ইজনে সিজনৰ শত্ৰু নহয় নহয় তেওঁ এইটো কেনেকুৱা কথা কৈছে আৰু ইমান ডাঙৰ কথা কৰিলে তেওঁ সেই দললৈ যাব আৰে তেওঁতো ভূপেন বৰা আহিব বুলি কথা ভূপেন বৰাক লৰাব নোৱাৰিলে সেই চব কথাইতো অসমৰ ৰাইজে তেওঁৰ বেয়া পাইছে না লোকৰ ঘৰ ভাঙি পেলাই তুমি নিজে শক্তিশালী হ'ব খোজাটো অসমৰ ৰাইজে বা কোনো সমাজ ব্যৱস্থাই এইটো ভাল নাপায় কিয় লোকৰ ঘৰ ভাঙিবা তুমি তোমাৰ ঘৰ মজবুত বনোৱা তো তোমাৰ সেই দুৰ্বল ঘৰটোৱে তোমাৰ ঘৰটো ভাঙি দিব নোৱাৰে না কিন্তু তেওঁতো সেইটো দৰ্শন লোৱা নাই না তেওঁৰ দৰ্শনটো বেলেগ একফালৰ পৰা ভাবিছে মানে আমি শুনিও বেয়া লাগিছে লাজ লাগিছে কি কৰিব খোজা আজি সুৰেশ বৰা মোৰ শত্ৰু নহয় মোৰ বন্ধু মই চিনি পাওঁ ভাল ল'ৰা কিন্তু তেওঁক আনিয়ে তুমি কিয় দি দিলা ইয়াত চিট কি আমাৰতো মই নেখেলোঁ আৰু মই চাওক মই কোনো মানে আজি এটা কৈ থৈছোঁ ইলেক্ট্ৰেল পলিটিক্স নকৰোঁ গতিকে মই কাৰোলৈ ভয় কৰিবলৈ কথা নাই কিন্তু মই মোৰ এই দলীয় কৰ্মী বা এই আমাৰ দলটোৰ স্বাৰ্থত মই মাত মাতিম আৰু আজি তুমি ইমান অহংকাৰী হৈ গ'লা যে সুৰেশ বৰাক আনি পেলাই তুমি ইয়াত প্ৰাৰ্থিত্ব দি দিয়া আমাৰ ইয়াতোতো আমাৰ মূল সুঁতি বা য়ং ল'ৰা বহুতকেইটাই বিচাৰিছিল না মোৰ ল'ৰাৰ কথাটো নকওঁৱে বাৰু কিন্তু আমাৰতো বহুতে কিবা শৰ্মা বুলি এইটো কি আছিল তাৰনাম হা সুন্দৰ শৰ্মাই বিচাৰিছিল মোৰ তালৈকে আমাৰো আহিছে মই ক'লেতো তোক কেণ্ডিডেট দি নিদিয়ে এইটো তই বিচাৰি এইটো মোৰ ওচৰলৈ আহি লাভ নাই যদি মোক কোনোবাই সোধে মই ক'ম যা তোৰ কথা তাকো দিব পাৰিলেহেঁতেন কি অন্ততঃ দলীয় কৰ্মীখিনি সুখ পালেহেঁতেন আন্তৰিকতা কাম কৰিবলৈ সুবিধা পালেহেঁতেন তৎসত্বেও কিন্তু মই এই মোক নোমল ভূমিনে আহি যেতিয়া ক'লে মই তেওঁৰ কথা মতে দলীয় কৰ্মীখিনি গোটাই দিলোঁ টকা পইচা অলপো দিলে সেই তেওঁৰ মানুহৰ দ্বাৰা বিলাই দিছোঁ তেওঁলোকে কাম কৰিছে যথেষ্ট ভোট পাইছে কিন্তু প্ৰদ্যুৎ বৰদলৈ কিমান ভোটত হাৰিছে জিকিছে হা বহুত কম ভোটত জিকিছে তেওঁ নিয়মমতে তেওঁ 4 লাখ ভোটত জিকিব লাগিছিল 4-5 লাখ ভোটত এই কথাটোৱেতো মৃণাল শইকীয়াই বাৰ বাৰ কৈছে কিছুমান মানুহৰ তেওঁলোকে ভাবিছে তেওঁলোকৰ বহুত ডাঙৰ একচেপ্টেবিলিটি আছে বহুত জনপ্ৰিয়তা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ ক্ষেত্ৰত সেইটোৱে ভাৱধাৰা আছে যাৰ কাৰণে তেওঁলোকক পঠাই দিছে যে এওঁলোকে চব শক্তিক বশীমূৰ কৰি আমাৰ হেৰিক জিকাই আনিব পাৰিব আৰু সেই হিচাপে তেওঁ পঠাইছে কিন্তু তেওঁলোকৰ যে জনমানসত ভাৱমূৰ্তি বেয়া সেই কথাটো মৃণাল শইকীয়াই উনুকিয়াই দিছে তাৰ কাৰণে তেওঁক ট্ৰল কৈছে হয়তো বেয়াকৈ কৈছে কোনোবাই 8 PM 7 PM কিবা কিবি বহুত কৈছে তো এই মুখখন তেওঁ থাকিল বুলিয়ে যাক তাক জিতি ক'ব নালাগে তুমি কালিৰ ল'ৰা তুমি এই দলত কালি আহিছা তোমাৰ শক্তি আছে কাৰণে তুমি দপদপাই আছা মৃণাল শইকীয়াই কৈছে নহয় মোৰ পৰিচয় বোলে তেওঁলোকে দিব নালাগে মোৰ আইডেণ্টিটি আজিও আছে কালিও থাকিব আগলৈও থাকিব MLA নহ'লেও থাকিব MLA হ'বৰ কাৰণে তোমালোকে তেওঁৰ মানে চৰণৰ ধূলি পাবৰ কাৰণে তোমালোকে বেৰি ৰাখিছা আৰু বেৰি ৰাখি তেওঁৰ পৰা সুবিধা লৈছে চব আৰু লগে লগে তেওঁক ধ্বংস কৰি গৈ আছে তেওঁলোকো তেওঁৰ
শুভাকাংক্ষী নহয় নিশ্চয় মইতো ক'ম যে তেওঁক চাৰিওকাষে যিকেইজন তেওঁৰ ব্ৰিগেডে ঘেৰি ৰাখিছে তেওঁলোক এজনো আজিৰ মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষী নহয় তেওঁলোকে নিজে নিজৰ শুভাকাংক্ষী তেওঁলোকে তেওঁৰ লগত থাকি যিমান ঘনিষ্ঠভাৱে থাকি পেলাই তেওঁলোকৰ ব্যক্তিগতভাৱে যিমান সা সম্পত্তি আহৰণ কৰিব পাৰে উপাৰ্জন কৰিব পাৰে তাৰ কাৰণে তেওঁ চাৰিওকাষে শুভাকাংক্ষী হিচাপে বহি আছে আৰু সেইটোৱেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলভাৱে চিনাক্তকৰণ কৰিছে আৰু যাৰ কাৰণে তেওঁ বিপৰ্যয় আহিছে আৰু মৃণাল শইকীয়াই কোৱা কথাটো সেইটোৱে তাৰ মাহাত্য কিয় সিদ্ধাৰ্থইনো কোন চা বেয়া কাম কৰিছে অশোক শৰ্মাই কোন চা বেয়া কাম একো কৰা নাই তোমালোকে দিব পাৰা হাজাৰ হাজাৰ যেতিয়া কৰ্মী ওলাই আহিব কাক কিমান তুমি চৌকজ দিবাহে কোন চা কি ভাল কাম কৰিছা তোমালোকে কি ন্যায় দিছা আমাৰ প্ৰতি কি ন্যায় দিছা আমাৰ দলীয় কাৰ্যকৰ্তাৰ প্ৰতি তুমি যৌতুকত অনা মানুহখিনিকে লৈতো তুমি মাত্ৰ ৰাজনীতি কৰিছা ক্ষমতাৰ উপভোগ কৰিছা তুমি এনজয় কৰিছা তেওঁলোকক এনজয় কৰিব দিছা এদিনটো মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক নিজেই কৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো মই কোনো ধোৱা তুলসী পাত বুলি এইকাৰণে নকওঁ তেওঁ আহিছে মাজত যেতিয়া আমাৰ ভাল দিন আহিছে তেতিয়া তেওঁ আহিছে এটা কথা সেইটো ক'বলৈ ভাল সেইটো কিন্তু আজি গৌৰৱ গগৈৰ হাতত কিমানটা আছিলে 10টা চিট আছিলে কথা এটা কৈছোঁ লুৰিণজ্যোতি গগৈ 2 বছৰৰ আগতে জন্ম হোৱা এটা ৰাজনৈতিক দলে আজি সৰ্বানন্দ সোণোৱাল এক্স চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেওঁক আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁ জিকিছে আৰু এটা ট্ৰেণ্ড আছে কাৰণে এতিয়াও ভাবিছে 400 পাৰ বা যিয়ে নহওক আৰু ইমান চব বেনিফিচিয়াৰী কিমান কি কৰা নাই তাৰ পাছতো তুমি সৰ্বানন্দ সোণোৱাল কিমান ভোটৰ মাৰ্জিনত জিকিছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট জিকাতকৈ সেইখিনি খহি যাবলৈ সময় নালাগে এইটো ট্ৰেণ্ডটো চাব জানিব লাগিব আপুনি ট্ৰেণ্ডটো কিয় এইটো ট্ৰেণ্ড সৃষ্টি হৈছে বিজেপিত এড হ'ব লাগিছিলে ইমান চব হেৰি দিছে ইমান চব বেনিফিচিয়াৰী দিছে ইমান চব স্কিম ডিক্লেয়াৰ কৰিছে তাৰ পাছতো আমাৰ ভোট বেংক বাঢ়িব লাগিছিল কিয় কমিছে সেইটো চাব জানিলেহে তুমি প্ৰকৃত এজন বিচক্ষণ ৰাজনীতিবিদ হ'ব পাৰিবা মই এটা কথা কওঁ আপোনাক কিয়নো মই নিজৰ গুণ গোৱা নাই কিন্তু মই মানুহটো খুব চেঞ্চিটিভ কিন্তু মই যেতিয়া ছেকেণ্ড টাইম জিকিছিলোঁ মই তেতিয়া ছেকেণ্ড টাইম জিকাৰ সময়ত মই মৰিগাঁৱত আছিলোঁ মৰিগাঁও সমষ্টিটোত মই জিকিলোঁ তাত ডিক্লেয়াৰ গ'ল যে ৰাজেন গোহাঁই জিকিলে কিন্তু মোৰ আশে পাশে যিখিনি কৰ্মী আছিল মৰিগাঁও সমষ্টিত আগৰ বাৰতকৈ মই 3000 ভোট কম পাইছিলোঁ মই কিন্তু নাচা নাছিলোঁ তেতিয়া মই তেহেঁতক লৈ পেলাই গোটেইকেইটাক লৈ পেলাই মই গছৰ তলত বহি মই সুধিছিলোঁ যে 3000 ভোট আগতকৈ কিয় কমিলে আমাৰ তহঁতে ক'ৰবাত ভুল কাম কৰিছ বা কৰা নাই যাৰ কাৰণে 3000 ভোট কমিলে তো সেইটো কথা মই তেতিয়া যি সময়ত কৰ্মীয়ে আনন্দ ফূৰ্তি কৰিবলৈ কিন্তু মই আনন্দ ফূৰ্তি কৰা নাছিলোঁ কিন্তু মই তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিছিলোঁ গতিকে এই কথা চব তেনেকুৱা কোনে কেনেকৈ কি ধৰণে ভাবে বা বিচাৰে আৰু এটা কথা তুচ্ছ তাচ্ছিল্যটো বেয়া কথা হৈছে আমি এইটো আৰু আজি মই ভ্ৰমণ কৰা নাই কিন্তু সমগ্ৰ অসমৰ পৰা মোক বহু কাৰ্যকৰ্তাই মাতি থাকে এতিয়া গৈছিলোঁ ডিব্ৰুগড়ত বহুত মাতি থকাৰ পাছত গৈছিলোঁ কিন্তু তেওঁলোকে কি মিটিং কৰিলে কি কথা মই নাজানো কিন্তু মোক তাৰপিছত চবেই মাত দি পেলাই গুচি গ'ল আৰু তাৰপিছত সেই পঢ়িলোঁ গুচি আহিলোঁ এতিয়া কথাটো হৈছে কি আৰু যেনেকৈ কৈ আছে কথাবিলাক আৰু তেওঁ এটা কথা বুজি পোৱাটো উচিত গছ এজোপা খাৰা হৈ থাকে ঘাই শিপাৰ ওপৰত ভিত্তি কৰি নহয় জানো ঘাই শিপা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গছজোপা ষ্ট্ৰং ঘাই শিপা হ'লে গছজোপা থাকিব চুলি শিপাই কিন্তু গছডাল ধৰি ৰাখিব নোৱাৰে হয় নহয় বৰ্তমান কিন্তু তেওঁলোক ঘাই শিপা নহয় কিন্তু বৰ্তমান যোনে আজি নেতৃত্ব দিছে তেওঁলোক এই বৰগছজোপাৰ ঘাই শিপা নহয় কিন্তু ঘাই শিপা কোন মৃণাল শইকীয়া ৰঞ্জিত দত্ত ৰঞ্জিত দাস পৰিমল শুক্লবৈদ্য বিজুলী কলিতা সিদ্ধাৰ্থ ভট্টাচাৰ্যী এইসকলে কিন্তু তেওঁক এতিয়াও ঘেৰাও কৰি আছে ঘাই শিপা তেওঁৰ চাৰিকাষে কিন্তু ঘাই শিপা তেওঁৰ নিজৰ ব্যক্তিগত ব্ৰিগেড যি লৈ আনিছে 5 মেন ব্ৰিগেড নে 6 মেন ব্ৰিগেড সেইসকল তেওঁৰ তোষামোদকাৰী তেওঁ এই মৃণাল শইকীয়াই কৈছে তেওঁ তোষামোদকাৰীক ভাল পায়
আৰু তেওঁৰ চাৰিকাষে থকা তোষামোদকাৰীয়ে তোষামোদ কৰি তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি আছে। যোনদিনা তেওঁ গিৰি যাব এই তোষামোদকাৰীয়ে হয়তো তেওঁৰ পৰা দূৰত্ব দূৰত্বত আহি যাব। গতিকে যি ব্যক্তিয়ে তোষামোদকাৰীক ভাল পায় সেই ব্যক্তিয়ে বাৰ বাৰ ভুল কৰিব, কিন্তু আমাক তোষামোদ আমিও কাকো নকৰোঁ, মোক কৰিলেও ভাল নাপাওঁ। গতিকে এই যে মূল ঘাই শিপাসকল তাৰ চাৰিকাষে দিলীপ শইকীয়াও ঘাই শিপা মানুহ। গতিকে তেওঁ এইটো ভাবিব নালাগে যে আমি আৰু নীৰৱে বহি থাকিম, এইটো সঁচা কথা। নীৰৱে বহি নাথাকোঁ, কিয়নো তোমালোকৰ হাতত বহুত দিন চালোঁ আৰু দিল্লী চুটলিপিও আমি নামানিম। কিয়নো দিল্লী চুটলিপি হিচাপে যাক যিমান দিব লাগে তেনেকেই দিলা, কিন্তু দলৰ বিপৰ্যয় আনিছা সেইটো কিন্তু আমি মানি নলওঁ। নাই নাই, দিল্লীৰ কথা চাওক, মোদীজীয়ে সেইটোতো এটা বহুত ডাঙৰ বিষয় না। সেইটো কথা মই তেখেতক সমালোচনা কৰিবলৈ মই যোৱাৰ মোৰ ক্ষমতা নাই, মই সেইটো কৰাও নাই। কিন্তু সেইটো আমাৰ কাৰণে চিন্তনীয় বিষয়। সেইটোতো আমি দেখিছিলোঁ ডিউৰিং ইলেকশ্যন পিৰিয়ড যে কিমান ক্ৰিটিচিজিম হৈছে আমাৰ নিচিনা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে কি ধৰণৰ মানুহে ট্ৰলিং কৰিছে বা ক্ৰিটিচাইজ কৰিছে বা হেৰি কৰিছে, সেইটো দেখা পাইছোঁ। তেতিয়া দুখো লাগিছে। বাৰু যি নহওক, পৰিণামটোতো ভাল নহয়। দুবাৰকৈ আমি যেতিয়া নিজাববীয়াকৈ চৰকাৰ বনাব পৰাকৈ আমাৰ ক্ষমতা আহিছিল, থাৰ্ড টাইম আমি আজি লোকৰ ওপৰত নিৰ্ভৰ কৰি বনাব লগা হ'ল। তাৰোতো কিবা এটা কাৰণ আছে নিশ্চয়। এই কাৰণ চবটো বিচাৰি উলিয়াব লাগিব ন। কাৰণ নিবিচাৰোঁ ময়ো শুদ্ধ। আত্মসমালোচনা আত্মমন্থনটো কৰিবই লাগিব। যদি এইটো যোনে নকৰে, তেওঁৱে বৰ বুলি ভাবিলে তেওঁতো ধ্বংস কৰি যাব নহয় এফালৰ পৰা। তেওঁ মই মাতালিত আমি দলটোকতো ধ্বংস হ'ব দিব নোৱাৰোঁ, নহয় জানো? দলটো তেওঁলোকে গঠন কৰা নহয়, দলটো আমাৰ দ্বাৰা বা আমাৰ দ্বাৰা মই বুলি নকওঁ, মইতো বৰ এলাগী অস্পৃশ্য দলত, কিন্তু এই যিসকল ব্যক্তি আছে তেওঁলোকৰ দ্বাৰা সৃষ্টি কৰা এইটো দল, তেওঁলোকেতো কেতিয়াও দলটোক ধ্বংস হৈ যাব দিব নোৱাৰে। ৰঞ্জিত দত্তও ঘাইশিপাৰ মানুহ, তেওঁ এইটো কথা পাহৰি যাব নালাগে। কামাখ্যাও ঘাইশিপাৰ মানুহ। তেওঁ যদি ঘূৰি পেলাই চাই তাৰ আশে পাশে থকা তেওঁ এজন অত্যন্ত এই দলত দুৰ্বল মানুহ আজিৰ দিনত। আমি মনে মনে আছোঁ কাৰণে আমি যদি ওলাই যাওঁ, মুকলিভাৱে যদি তেওঁৰ বিৰুদ্ধে ক'বলৈ যাওঁ, যদি আমাৰখিনিক যদি পুনৰ আমাৰ অধিকাৰ ঘূৰাই অনাৰ কাৰণে আমি আগবাঢ়ি যাওঁ, তেওঁ ৰখাব পাৰিব? নোৱাৰে। তেওঁ ৰখাবও নোৱাৰে। আৰু আমি বহুত কিবা কিবি ব্যৱস্থা, দৰকাৰ হ'লে জনগণ আমাৰ লগত ওলাই আহিব, সেইখিনি বিশ্বাস আছে। গতিকে মানুহে ৰাজনীতি কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে। তেওঁ এজন বিচক্ষণ, তেওঁ নিজকো ভাবে, আমাৰ ৰাইজেও কয়, কিন্তু বিচক্ষণ মানুহে লোকে দেখুৱাই দিয়া ভুলটো শুনি পেলাই ভুল শুদ্ধ বিচাৰ কৰি শুধৰাব জানিব লাগিব। তেতিয়া কিন্তু তেওঁৰ পাৰফেকশ্যনটো আহি গৈ থাকিব। গতিকে হয়তো বহুতে নাজানে, বিজুলী কলিতা এতিয়া কৈছে যে তেওঁলোকে মানে কংগ্ৰেচুলেশ্যন দিয়াটোৱে তেওঁলোকৰ মানে দুখ হৈ গ'ল। কিয়? মইতো দিছোঁ।